নমস্কাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে নেকি এইবাৰ মেট্ৰিকত ফেল কৰিছিল আৰু কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে ফৰ্ম ফিল আপ কৰিছিল তো সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে আজিৰ ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ কিয়নো আহি গ'ল কম্পাৰ্টমেণ্টেল এক্সামৰ পৰীক্ষা ৰুটিন তো ৰুটিনখন তোমালোকক দেখুৱাই দিম আৰু কোনটো পৰীক্ষা কোনদিনা আছে সম্পূৰ্ণ বুজাই দিম গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবা যদি চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়া যাতে এনেকুৱা ধৰণৰ ইনফৰমেশ্যন ভিডিঅ' সদায় পাই থাকা তো ছাত্ৰ ছাত্ৰীসকল যোৱাকালি মই কম্পাৰ্টমেণ্টেল এক্সামৰ এটা ৰুটিন পাইছো একচুৱেলি অফিচিয়েল সেবা যেটো ওয়েবসাইট আছে অফিচিয়েল ওয়েবসাইটত কম্পাৰ্টমেণ্টেল এক্সামৰ কোনো ৰুটিন এতিয়ালৈকে প্ৰকাশ পোৱা নাই ৰুটিনখন তোমালোকক পিছত দেখুৱাই আছো কিন্তু ইয়াৰ আগতে তোমালোকে জানি লোৱা যে এই ৰুটিনখন সম্পূৰ্ণ সঁচা নে মিছা ভালকে ক'ব নোৱাৰিম কাৰণ এজন টিচাৰে কৈছে যে এই ৰুটিনখন সঁচা তো নিশ্চয় তোমালোকে ৰুটিনখন চাব পাৰিছা তো প্ৰথমতে চাই লোৱা কোন বিষয়ৰ পৰীক্ষা কোনদিনা পতা হ'ব তো ইয়া তোমালোকে নিশ্চয় চাব পাৰিছা মৰ্নিং সময়ত 28 মে তাৰিখত আছে MIL অৰ্থাৎ আসামিজ আৰু অল্টাৰনেটিভ ইংলিছ ৰাতিপুৱা 9 বজাৰ পৰা 12 বজালৈ থাকিব পৰীক্ষা আৰু ভাটিবেলা থাকিব 1:30 PM ৰ পৰা 4:30 PM লৈকে ইয়াৰ পাছত চাব পাৰিছা 29 মে ৰাতিপুৱা 9 বজাৰ পৰা 11 বজাত আছে জেনেৰেল মেথমেটিক্স আৰু ব্ৰেকেটত চাব পাৰিছা ডেসক্ৰিপটিভ পাৰ্ট অনলি যেটো লিখনি পৰীক্ষা থাকে ইয়াৰ পাছত আছে 30 মে আগবেলা 9 বজাৰ পৰা 11 বজালৈ জেনেৰেল সায়েন্স আছে ডেসক্ৰিপটিভ পাৰ্ট অনলি যেটো লিখনি পৰীক্ষা থাকে সেই পৰীক্ষাটো অনলি আৰু 31 মেত আছে ৰাতিপুৱা 9 বজাৰ পৰা 11 বজালৈ ইংলিছ ডেসক্ৰিপটিভ পাৰ্ট অনলি যেটো লিখনি পৰীক্ষা থাকে সেই আৰু 1 জুনত আছে ৰাতিপুৱা 9 বজাৰ পৰা 11 বজালৈ সোশিয়েল সায়েন্সৰ ডেসক্ৰিপটিভ পাৰ্ট অনলি যেটো লিখনি পৰীক্ষা থাকে আৰু 3 জুনত আছে এডভান্স মেথমেটিক্স হিষ্টৰী এৰাবিক পাৰ্চিয়ান এণ্ড আসামিজ যিবিলাক ইলেক্টিভ হয় এইবিলাক এতিয়া কথাটো হ'ল যে যোনে যি সাবজেক্টত ফেল কৰিছিল সেইমতে আৰু সেই সময়মতে এক্সামত যাব লাগিব আৰু পৰীক্ষা কেইটা দিব লাগিব